কামপুৰৰ যিশুৰাজ শইকীয়াই এই বছৰত নীট পৰীক্ষাত উত্তীৰ্ণ হৈ কোকৰাঝাৰ মেডিকেল কলেজত ইতিমধ্যে নাম ভৰ্তি কৰিছে। দেওবাৰে বিয়লি কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা ছাত্ৰজনক সম্বৰ্ধনা জনোৱা হয়। যিশুৰাজ শইকীয়া কামপুৰ কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক কামপুৰৰ সুৰুজ শইকীয়াৰ সুযোগ্য সন্তান। এই সম্বৰ্ধনা অনুষ্ঠানটোত কামপুৰ আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰাও ছাত্ৰজনক সম্বৰ্ধনা জনায়। এই অনুষ্ঠানটোত উপস্থিত থাকে কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদক মতিউৰ ৰহমান, শ্বাহজাহান আলী, মাইনুল হক, ৰাতুল বৰা, প্ৰদ্যুন্ন বৰা, সত্য বৰা আদি। হয়, সৰুৰে পৰাই এইটো ইচ্ছা আছিল, এতিয়া মানে পাই বহুত ভাল লাগিছে। আৰু মই এবাৰ নীট পৰীক্ষাত 495 মাৰ্ক পাই কোকৰাঝাৰ মেডিকেল কলেজত আনৰিজাৰ্ভ কেটেগৰীত ছিট পাইছোঁ। আৰু দুটা ৰাউণ্ড যিহেতু বাকী আছে, আপগ্ৰেডেশ্যনৰ কাৰণে দিয়া আছে। ফাইনেল এতিয়া কোনখন মেডিকেল কলেজত হয় আৰু পৰৱৰ্তী কেনেধৰণৰ কথা ভাবিব আচলতে সমাজখনৰ কাৰণে? চিকিৎসা সেৱা কৰিবলৈ আৰু সমাজখনৰ প্ৰতি কাম কৰা এটা হেঁপাহ আছে। আজি সুৰুজ শইকীয়াদেৱ কামেশ্বৰ বৰঠাকুৰ MB স্কুলৰ ছায়েন্স টিচাৰ আছিলে। ৰিচেণ্টলি তেখেত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকো হৈছে। তেখেতৰ সুযোগ্য সন্তান, তেখেতৰ মিছেছো শিক্ষয়িত্ৰী, গতিকে দুয়োজনেৰে সুযোগ্য সন্তান যিশুৰাজ শইকীয়া। তেখেতে এইবাৰ যিটো নীট পৰীক্ষাত উত্তীৰ্ণ হৈ কোকৰাঝাৰ মেডিকেল কলেজত নামভৰ্তিকৰণ কৰিছে। কামপুৰীয়া হিচাপে আমি গৌৰৱান্বিত হৈছোঁ। কামপুৰ অঞ্চলৰ পৰা এই বছৰ তেখেতে উত্তীৰ্ণ হৈ মানে কৰিছে, আমাৰ কৰ্মচাৰী পৰিষদৰ যিটো এৰিয়া তাত তেওঁলোকে গৌৰৱ কৰি আনিছে। গতিকে আমি কৰ্মচাৰী পৰিষদৰ হিচাপে, আমাৰ সহযোগী হিচাপে আমি অত্যন্ত গৌৰৱান্বিত হৈছোঁ। সদৌ অসম কৰ্মচাৰী পৰিষদৰ নিৰ্দেশক্ৰমে, নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি মহোদয়ৰ নিৰ্দেশক্ৰমে আমি কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদ আজি তেখেতৰ বাৰ্ষিকত উপস্থিত হৈছোঁ। তেখেতৰ গোটেই পৰিয়ালক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ এই উদীয়মান যুৱক হিচাপে, যিটো যুৱ চিকিৎসক হিচাপে তেওঁ চিকিৎসা বিজ্ঞানত যিটো নাম ভৰ্তি কৰিছে, এজন ভাল চিকিৎসক হৈ কামপুৰ অঞ্চলত গৌৰৱ কৰি আনিব, ভাল সেৱাৰ মনোবৃত্তি লৈ পেলাই আগবাঢ়ি যাব, তেনেকৈ আশা ৰাখিছোঁ আৰু তেখেতক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। সন্তানৰ সফলতাটো এইটো ক'বই নালাগে আৰু দেউতাক হিচাপে তাৰ যিটো সপোন আছিল, সেই সপোনটো দিঠকত পৰিণত হ'বলৈ গৈ আছে। খুবেই সুখী আৰু ল'ৰা ছোৱালীখিনিক এতিয়া মানে সমাজখন এনেকুৱা হৈ গৈছে, বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীখিনি, বহু ল'ৰা ছোৱালী বিপথে পৰিচালিত হোৱা দেখা গৈছে। তাৰমানে এইটো কি কাৰণে হৈছে আমি গম পোৱা নাই। মই আশা কৰিম যে সকলো মানে এটা সঠিক পথলৈ আহক, দেশখনৰ কথা ভাবক, নিজৰ ঠাইখনৰ কথা ভাবক, নিজৰ ঠাইখন উন্নতি কৰিবৰ কাৰণে কি কি কাম কৰিব লাগিব, ডাঙৰ দিহা পৰামৰ্শ লওক, এনেকৈ আগবাঢ়ি যাওক। কিন্তু ভয় খাইছোঁ কিন্তু আমি অগ্ৰজ হিচাপে আমি ভয় খাইছোঁ যে পৰিৱেশটো খুবেই বেয়া। আমাৰ কামপুৰ বুলিয়ে নহয়, সমগ্ৰ কামপুৰ অঞ্চলটোত শৈক্ষিক দিশত আমাৰ আগবাঢ়ি গৈছে। প্ৰতি বছৰ আমি দেখিছোঁ ভাল ভাল ল'ৰা ছোৱালী 2-4টা ওলাইছে, কিন্তু 2-4টাই মানে এখন ঠাইৰ শৈক্ষিক মানে অৱস্থাটোৰ কথা ক'ব নোৱাৰে। যদি এটা ল'ৰাই আজি মেডিকেলত ছিট পাইছে, কিন্তু বাকী ল'ৰা ছোৱালীখিনি যদি বিপথে পৰিচালিত হৈছে, সেইটোতো বৰ শুভ চিন নহয়। সেইকাৰণে ভাবোঁ আমি ডাঙৰ যিসকল আছোঁ, আমিও চেষ্টা কৰিব লাগিব। আমাৰ সংগঠন আছে, আমাৰ জাতীয়তাবাদী ছাত্ৰ সন্থা, মই ভাবোঁ তেওঁলোকেও ইয়াত গধুৰ দায়িত্ব আছে। তাৰমানে সমাজখন কিন্তু অকণমান বিপথে পৰিচালিত হৈছে। এই গৌৰৱান্বিত হৈছোঁ যে আমাৰ কামপুৰৰ যিহেতু চিকিৎসকেই হওক বা IPS অফিচাৰেই হওক বা যিকোনো বিভাগীয় তেনেকুৱা আজিলৈকে তেনেকুৱা ভাল এখন সমাজ গঢ়িবৰ কাৰণে যিটো পদক্ষেপ ল'ব লাগে, সেই হিচাপে আগবাঢ়ি যাব পৰা নাই। কিন্তু আজি গৌৰৱান্বিত হৈছোঁ। এনেদৰে যদি ছাত্ৰ ছাত্ৰীসকল ওলাই যায়, তেতিয়াহ'লে সমাজখন নিশ্চয় মানে এটা পৰিৱৰ্তনলৈ আহিব বুলি মই ভাবিছোঁ। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।